নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ মৰেল অফ দ্য ষ্টৰী নতুন এটা খণ্ডলৈ। আজি মই বন্ধুত্বৰ এটা ঘটনা ক'বলৈ ওলাইছোঁ। এখন গাঁৱত দুটা বন্ধু আছিল, যিটো ইমানেই গভীৰ বন্ধুত্ব যে চলে চিনেমাখনৰ জয়বীৰৰ দৰে, আৰু সিহঁতৰ বন্ধুত্বৰ মিছাল গোটেই গাঁওখনত প্ৰসিদ্ধ আছিলে। সেই গাঁওখনৰ প্ৰতিজন মাক দেউতাকে উদাহৰণ দিয়ে যে বন্ধু হ'লে এই আমুক দুটাৰ দৰে বন্ধুত্ব হ'ব লাগে। এদিনাখনৰ কথা, সেই হাল বন্ধুৰ দুয়োটা তেজেৰে লুতুৰি পুতুৰি হৈ এটা ৰাস্তাৰ আনটো পাৰে পৰি আছিলে, আৰু সেই ৰাস্তাৰে গৈ থকা মানুহে সিহঁত দুটাক দেখা পাই পেলাই সিহঁতক উদ্ধাৰ কৰি পেলাই হস্পিটেললৈ লৈ গৈ পেলাই সিহঁতক চিকিৎসা কৰাই পেলাই সিহঁতক কোনে এনেকুৱাকৈ পিটিলে, কোনে এনেকুৱাকৈ সিহঁতক অপদস্থ কৰিলে, তাৰ ওপৰত সেই গাঁৱত ৰাইচমেল বহি গ'ল। আৰু ৰাইচমেল বহাৰ পাছত গাঁওখনৰ সকলো ৰাইজে সিহঁতক সুধিলে যে তহঁতক এনেকুৱাকৈ কোনে মাৰিলে, এনেকুৱাকৈ তহঁতক কোনে অপদস্থ কৰিলে, আমাক ক, তাক ঘৰৰ পৰা উঠাই আনি পিটিম। ইমান ভাল বন্ধু এহাল তহঁতক এনেকুৱাকৈ কোনে অপদস্থ কৰিবলৈ সাহস পালে, আমাক ক। তেতিয়া সিহঁত বন্ধু দুটাই এটাই ইটো মুখলৈ চাইছে, এটাই আনটো মুখলৈ চাই পেলাই কৈছে যে আমাক কোনেও মাৰা নাই। তেতিয়াতো গাঁৱৰ সভা সকলো আচৰিত যে তহঁতক যদি কোনেও মাৰা নাই তেতিয়াহ'লে তহঁত নিজে কেনেকৈ হ'ব পাৰ। কৈছে আমি দুটাই কাজিয়া লাগিলোঁ। সকলো আচৰিত, তহঁতৰ দৰে বন্ধুত্ব গোটেই গাঁওখনত নাই, তহঁত দুটাই এনেকৈ কাজিয়া লাগিবি বুলি তোৰ সপোনতো ভাবিব নোৱাৰি। ভগৱানে আহি গ'লেও আমি বিশ্বাস নকৰোঁ তহঁত দুটাই কাজিয়া লাগিছ। এনেকুৱা এটা কি কাৰণ হ'ল যে তহঁতে কাজিয়া লাগিবলৈ বাধ্য হ'লি। তেতিয়া এটা বন্ধুৱে ক'লে যে আমি দুটা যেতিয়াই ডাঙৰ হৈ আহিছোঁ, আমি আলোচনা এটা কৰি আছিলোঁ যে আমি ডাঙৰ হৈ আহিছোঁ, গতিকে আমি ঘৰৰ দেউতাহঁতেনো আৰু কিমান কাম বন কৰিব, আমিও যদি ঘৰত হাত বটাওঁ, আমিও যদি ঘৰৰ যিকোনো এটা কাম বা উপাৰ্জনৰ কিছু কাম যদি কৰিব পাৰোঁ, তেন্তে ঘৰখন স্বাৱলম্বী হোৱাৰ লগে লগে নিজৰ প্ৰয়োজনীয় সকলো বস্তু নিজেই ল'ব পাৰিম, আৰু লগতে ঘৰখনৰ দেউতাই সকাহ পাব। কৈছে সেইটোতো তহঁতে ভাল কথা পাতি আছিলি, তেতিয়াহ'লে এনেকুৱা এটা কি বিষয় আহিল যে তহঁতে কাজিয়া লাগিবলগীয়া হ'ল, গাঁও সভাই কৈছে। তেতিয়া ক'লে যে সি মোক সুধিলে তই কি কৰিবি, মই বোলো মই খেতি কৰিম, মই খেতি কৰি পেলাই স্বাৱলম্বী হ'ম। আৰু মই তাক সুধিলোঁ তই কি কৰিবি, সি ক'লে যে মই গৰু পুহিম, গৰু পুহি পেলাই স্বাৱলম্বী হ'ম, গৰু পুহি পেলাই গাখীৰ ওলাব, গাখীৰ বিক্ৰী কৰি পেলাই স্বাৱলম্বী হ'ম। তেতিয়া গাঁও সভাই সুধিলে এইটোতো ভাল কথা, তাতে কাজিয়া লাগিবলগীয়া কি কথাটো হ'ল। তেতিয়া এজন বন্ধুৱে ক'লে চাবি দেই, তোৰ গৰুহালক কিন্তু মই যিডৰা খেতি কৰিম সেই খেতিডৰা ওচৰে পাজৰে আহিবলৈ নিদিবি, মোৰ খেতিডৰা বৰবাদ কৰিবলৈ নিদিবি। তেতিয়া অন্যটোৱে কৈছে কিয়, তই মোৰ বন্ধু যেতিয়া তোৰ খেতিডৰাত মই গৰুহাল চৰিবলৈ নিদিয়া আৰু ক'ত চৰিবলৈ দিম। তেতিয়া মই কৈছোঁ যে মই ইমান কষ্ট কৰি হাল বাই পেলাই মই খেতি কৰিছোঁ, তোৰ গৰুহালে আহি পেলাই মোক ধান খেতি বা যিকোনো খেতি বৰবাদ কৰিব, মই কি চাই থাকিম নেকি। আৰু সেই কথাটোকে লাগি পেলাই দুয়োটাই কাজিয়া লাগিলোঁ। কাজিয়া লগাৰ ফলত এনেকুৱা এটা পৰিণাম ঘটিল। গতিকে এই ষ্টৰিটোৰ পৰা আমি বুজিবলগীয়া সাৰাংশটো কি, এই ষ্টৰিটোৰ পৰা বুজিবলগীয়া সাৰাংশটো এইটোৱেই যে যিটো ল'ৰা দুটাই কেৱল বৰ্তমান আলোচনাহে কৰিছে যে এটাই খেতি কৰিব আৰু আনটোৱে গৰু পালন কৰিব, যিটো বৰ্তমান সম্ভৱেই হোৱা নাই, অনতি দূৰ ভৱিষ্যতত আছে, যিটো সম্ভৱ হ'বও পাৰে বা নহ'বও পাৰে। ঠিক তেনেকুৱাকৈ আমি মানুহবিলাকে, প্ৰতিটো মানুহে আমাৰ থিংকিংবিলাক, আমাৰ মনলৈ নানান কিছুমান থিংকিং আহোঁতে আমি অনতি দূৰ অবাঞ্ছিত কিছুমান কথা ভাবি পেলাই আমাৰ সম্পৰ্ক কিছুমানক বিচ্ছেদ কৰোঁ, আমাৰ সম্পৰ্ক কিছুমানক বেয়া কৰি লওঁ আমি নিজেই। আপোনালোকে এবাৰ ভাবি চাবচোন, হয়নে নহয়। আপোনাক কৈছোঁ, আপুনি নিজেই ভাবি চাওকচোন, আপোনাৰ কাৰোবাৰ লগত যদি মতানৈক্য এটা হয় কেতিয়াবা, আপুনি অবাঞ্ছিতভাৱে নিজেই ঘৰত অবাঞ্ছিতভাৱে আপুনিভাৱে নানান কিছুমান কথা জানো ভাবি নাথাকে। আপুনি যিবিলাক ভাবিছে সেইটো আপুনিয়ে ভাবিছে, সেই মানুহজনে বা সেই তেনেকুৱা হয় বা নহয়, সেই মানুহজনে তেনেকুৱা কৰিছেনে নাই সেইটো আপুনিতো নাজানে, কিন্তু আমাৰ মানুহে কোনো ভাবি নাচায়। গতিকে আমাক ভগৱানে এটা শক্তি দিছে যে ইমাজিনেশ্যন, আমি থিংকিং কৰিব পাৰোঁ, আমি চিন্তা কৰিব পাৰোঁ, আমি চিন্তনশীল এটা মনোবৃত্তি দিছে। গতিকে আমি চিন্তনশীল মনোবৃত্তিটো যদি ক্ৰিয়েটিভিটিত খটাওঁ, কিবা এটা নতুনত্ব আৱিষ্কাৰ কৰাত খটাইছোঁ, তেতিয়াহ'লে বেলেগ কথা। কিন্তু আমাৰ মানুহে তাক সম্পূৰ্ণ ওলোটাকৈ ঘটায়। সম্পূৰ্ণ ওলোটাকৈ কিয় ঘটায়, ধৰি লওক দুটা মানুহৰ মাজত কিবা এটা ক্লেছ হৈছে, কিবা এটা বাদ বিসম্বাদ হৈছে, ইটোৱে আনটোৰ প্ৰতি কেনেকৈ নিগেটিভিটিয়ে ভাবি থাকে, নিগেটিভিটি, সি এনেকৈ কৈছে, আমুকে এনেকৈ কৈছে, সি এনেকৈ ক'বলৈ ক'ত সাহ পালে, সি এনেকৈ কি মোৰ বিষয়ে এনেকৈ ক'ব পাৰিলেনে, তেনেকৈ ক'ব পাৰিলেনে, এনেকুৱা কিছুমান অলৌকিক অবাঞ্ছিত কিছুমান আপুনি নিজৰ ববীয়াকৈহে ভাবি থাকে। মই যিজনে ভিডিঅ'টো চাই আছে, মই তেখেতক ক'ব বিচাৰিছোঁ, আপোনাক কৈছোঁ যে আপুনি যদি কোনোবা কাৰোবাৰ প্ৰতি কেতিয়াবা কিবা ভাবিছে, আপুনিয়ে ভাবিছে, সেই ব্যক্তিজনে আপোনাৰ কাৰণে কি ভাবিছে আপুনিতো নাজানে। গতিকে সেই এনেকুৱা কিছুমান অবাঞ্ছিত কথাই মানুহৰ জীৱনত বহুতেই বিপদৰ সন্মুখীন কৰাই, যিটো এই সাধুটোৰ দ্বাৰা আপোনালোকে প্ৰতিপন্ন কৰিব পাৰে। যিদৰে খেতি কৰাই নাই, সেই খেতিডৰা নকৰোঁতেই সিহঁতে গৈ পেলাই কি হৈছে, গৰুৱে আহি পেলাই ধান খাই পেলাই নষ্ট কৰিব বুলি আজি যিডৰা খেতি কৰাই নাই, সেইডৰা খেতিৰ কাৰণে আজিয়ে সেই গৰুক মোৰ খেতিত সোমাবলৈ নিদিওঁ বুলি আজিয়ে সিহঁতে কাজিয়া পেচাল লাগিছে। গতিকে মই এইখিনিৰ পৰা এটাই ক'ব বিচাৰিছোঁ যে যেতিয়ালৈকে ক্লিয়াৰিফাই হোৱা নাযায়, ক্লিয়াৰিফিকেশ্যন নোহোৱাকৈ কেতিয়াও কিছুমান নিৰ্দিষ্ট সিদ্ধান্তত আপুনিভাৱে একচেটিয়াভাৱে আহিব নালাগে। সদায় পুংখানুপুংখভাৱে ফেচ টু ফেচ কথা পতাৰ পিছতহে যিকোনো এটা ডিচিশ্যন ল'ব লাগে, আৰু সেই ডিচিশ্যনসমূহ চিন্তাশীল মনোবৃত্তিৰে গ্ৰহণ কৰিলে ভাল, নহ'লে বহুতেই
দুবিধাৰ সন্মুখীন হোৱা যায়, যিটো এই সাধুটোৱে প্ৰতিপন্ন কৰে। আশা কৰোঁ এই তথ্যখিনি আপোনালোককো নিশ্চয় উপকৃত কৰাব। আজিলৈ আপোনাসৱৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।